ৰাইজ কেতিয়াবা আমাৰ নিচিনা সৰু মানুহো অকণ ফূৰ্তি কৰিব লাগে। মঞ্জুলা আৰু ৰূপালীৰ লগত আমি ফটো তুলিলোঁ, একাপ একাপ চাহ হাতত লৈ পিনি। সঁচা কথা কৈছোঁ, আমাৰ নিচিনা সৰু মানুহসকলৰ লগত কোনেও একপি ফটো মাৰিবলৈ নাহে। সেইবাবে আমি সকলোৱে মিলি একপি একপি সদায় বিয়া, সকাম, সবাহ, বাৰ্থডে সকলোতে আমি ফটো মাৰোঁ। আমি কালি আৰু পৰহি 1 মে' আৰু 2 মে' মানে কৰম অনুসৰি 2টি কাম কৰিছিলোঁ, উপনয়ন আৰু এখন বিয়া হয়, বৰ বিয়া। আৰু তাৰে অকণমান সৰু ভিডিঅ' লৈ সুখ দুখৰ কিছুমান কথা লৈ আমি এটি ভিডিঅ' বনাইছোঁ। ৰাইজসকল সঁহাৰি জনাব। আশা কৰোঁ ভিডিঅ'টো আপোনালোকে লাইক কৰিব আৰু কমেণ্ট কৰিব। আহকচোন আমি ভিডিঅ'টোৰ মাজলৈ অকণমান সোমাই যাওঁ। অলপ কিন্তু দীঘলীয়া ভিডিঅ'। ঘৰৰ পৰা আমি কেনেদৰে গ'লোঁ, তাত কি কি কাম কৰিলোঁ, আৰু আমাৰ লগত কাম কৰা বাইদেউসকল, আমি সকলোৱে আমি ইজনক সিজনক বহুত মৰম কৰোঁ, ভাল পাওঁ। মানে আমি সৰু ডাঙৰ কামবোৰ আমি নিজে নিজে বাছি লওঁ। আমি ডাঙৰ কামো সৰুবোৰে কওঁ, সৰু কামো ডাঙৰবোৰে কওঁ। আমি ইজনে সিজনক সহায় কৰি আমি এটা গোট বনাই আছোঁ। নমস্কাৰ। আজি 1 মে' হয়, সকলোৱে জানে। আমাৰ সেই পাৰ্টিটো ক'লৈ আহিছে চাওক আকৌ, চাওক আপোনালোকে। এইটো দেখিছে নহয়, কফি মেচিন লৈ আহিছোঁ। শ্ৰমিক দিৱস হয়, আমাকে শ্ৰমিক বা লেবাৰ বুলি কয় আচলতে। ইমান কষ্ট কৰি আহিছোঁ, মই ভিডিঅ'টো বনাব পৰা নাই। মানে এখন মানে টমটমত বেটেৰী মানে গ্ৰীণ অট' বুলি কয় ন, আপোনালোকে কিছুমানে টমটম বুলি কয়, কিছুমানে কিবা বুলি কয়, আমি টুকটুকি বুলি কয়। আমি কেইটা আহিছোঁ? 7টা আহিছোঁ। আৰু এইটো কফি মেচিনটো ওচৰতে বহুৱাই দিছোঁ, বিচনা চাদৰ বান্ধি, দেখিছে নহয়। আৰু লগতে ফেনাইলো আনিছোঁ, দেখিছে নহয়। আৰু মানে কি ক'ম, এয়া ড্ৰাইভাৰ দা, এয়া আমগুৰি পাব্লিক হল পাৰ হৈছে। আমি এতিয়া যথেষ্ট দূৰ পামগৈ, মানে 6 কিলোমিটাৰমান যাম দেই ৰাইজ। এইবোৰ নিমাতি কয় নহয়। আজি 1 মে' হয়, আৰু 1 মে' মানে আপোনালোকে কি গম পাইছে নাই? আকৌ পৰিছে নি পানী? আকৌ পানী পৰিছে নি? মানে যথেষ্ট মানে মেচিনটোৰ পৰা পানীটো অলপ মানে লিক হৈছে। আৰু বৰ কষ্টত আহিছোঁ আমি, মানে বৰ কষ্টত আহিছে। আৰু মানে কি কষ্ট ফল মিঠা হয়, তাত এনেও মাছে মঙহে ডপচি ধৰিবগৈ, সেইকাৰণে অকণমান কষ্ট হওক আৰু। কিমান কষ্টত আহিছে দেখিছে নাই? এয়া দেখিছে নাই, আমি টমটমত গৈ আছোঁ। টমটমত আমি গৈ আছোঁ, মানে কাম কৰি পেলাই। আজি 1 মে' হয় আৰু ভাল লাগিল। কাইলৈও কাম আছে, দেওবাৰলৈকে কাম আছে। এতিয়া কথাটো কি হৈছে, মানে 11-12লৈকে কাম আছে আমাৰ কেটাৰিঙত। তাৰপৰা এনেকুৱা মানে লেবাৰ বুলি কয় নাই, লেবাৰ মানে শ্ৰমিক আছে। আমি মানুহটোৱে লেবাৰ শব্দটো বেয়া ব্যৱহাৰ কৰোঁ। লেবাৰ ইংৰাজী শব্দ হয়, অসমীয়া তাৰ প্ৰতি শব্দ হৈছে শ্ৰমিক। আজি শ্ৰমিক দিৱস যিহেতু আমি কাম কৰিবলৈ আহিছোঁ, দেখিছে নহয়, বহি থকা নাই মানে। হা ৰাইজসকল, আমি এতিয়া জাজি দলং পাইছোঁ। জাজি মানে এই ইমানলৈকে আমি শিৱসাগৰ ডিষ্ট্ৰিক্ট পালোঁ, আৰু ইয়াত যেতিয়া জাজি পালোঁহি, এই জাজি দলং পাৰ হোৱাৰ লগে লগে এয়া কি হৈছে, যোৰহাট ডিষ্ট্ৰিক্ট। এইবোৰ কিহৰ অৱস্থা? এইবোৰ মানে শুভেচ্ছা জনালোঁ, আৰু সকলোৱে কাম কৰি যাওক, লাভ কৰিব নালাগে। আমি বাছতো চব কাম কৰি নিজে আমি দেখিব নহয় ভিডিঅ'। মানে কি পইচা লাগে, তাৰ মানে চুৰ কৰা নাই অন্য মানুহৰ নিচিনাকৈ। আৰু চুৰ কৰিলেহে লাজ, আচলতে কাম কৰি খোৱাটো লাজ নহয়। আৰু যিসকলে বহুতে মানে কি কয়, ভাইটি কাম কৰি থকা অসমীয়া হিচাপে, কিন্তু সেইকেইটা পিছৰ পৰা লাখ মাৰি দিয়ে। বেয়া কথাটো তেহেঁতিয়ে ভুল পায়। সেইকেইটা মই আজি শিকি থকা নাই, সেইকেইটা কৈছোঁ, তহঁতে নিজে কাম কৰিবলৈ নহয়, আজি কাম কৰাটো বিচনা চাদৰ ফাটি গ'লগে, চাওকচোন। বিচনা চাদৰ ফাটি গ'লগে মানে কফি মেচিনত। ল'ৰা পোৱালি দিনে বহুৱাই এইকেইটা কয় আৰাম। এইকেইটা ধুনীয়াকৈ আৰাম। মেখেলা তিতি বুঢ়ী শেষ হৈ গ'ল। এজনীয়ে কৈছে মেখেলাখন বোলে খুলি বোলে টমটমখনৰ ওপৰত মেলি দিব লাগে, বুজি পাইছে ৰাইজ? আৰু মানুহবোৰ ইমান টেঙা, ইমান বুদ্ধিয়ক হয়, মানে কি ক'ব, নাম নহয়, অসমৰ ডাঙৰ ডাঙৰ মানুহতকৈ বহুত বুদ্ধিয়ক হয়। সেইটো দেখিছে নাই? ই কেনেকৈ আহিছে ৰাইজ, দেখিছে নাই? ই এনেকৈ আহিছে, দেখিছে? আৰু এইফালে এইজন এইভাগে আহিছে, তাৰপৰা এই দুজন আগত বহিছে, দেখিছে নহয়? মই বিয়া আগত গৈ ধুনীয়াকৈ ভিডিঅ' এটা বনাই আছোঁ, সকলোৱে চাব দেই। ৰাইজ, আমি এয়া বৈছা হাবি মাজে মাজে গৈছোঁ, মানে বাগান। আপোনালোকে কোনে কোনে চিনি পাই নাজানো। যোৰহাট ডিষ্ট্ৰিক্টৰ বৈছা বাগান বা বৈছা হাবি বুলি কয়। ইয়াত বোলে ৰাতি বাঘ ওলাই। এতিয়া আমাৰ ড্ৰাইভাৰটো ৰাতি আহিবলৈ ভয় কৰিছে। কিমান হাবি দেখিছে নাই, ঘন হাবি। আমাৰ ড্ৰাইভাৰটো জহনী মানুহ কেনেকৈ আহিব এতিয়া জানো পায়। আৰু এটা লগত লৈ আহিলে আমাক খুলি দিব লাগিব, হয় নহয়? এইগৰাকী বোলে পদ দিম বুলি কৈছে ৰাতি। ঠেংকেইটা বুলি ল'ব, হাঁহখন খাই দিয়ে বৰ ভাল হ'ব। নহয় হেৰি গম পাই নাই, বাঘ ওলালোঁ মানে তহঁতি সকলো বিশ্বাস হয়, একো নহয় অ'। মই এদিন দি যোৱা দেখিছোঁ। আৰু দেখিছে নহয় ৰাইজ, কেনেকুৱা হাবি দেখিছে নহয়। এয়া বাগান হাবি, আৰু মানুহ একো নাই দিয়ে, চবফালে হাবি। সেইদিনা জানো ভগামখলে গৈছোঁ, তই যেন দেখাইছিলে বাঘ ওলাই বুলি। ৰাইজ, এইখন বৈছা হাবি প্ৰাথমিক বিদ্যালয়, দেখিছে নহয়। ইয়াতে বিহু চিহু হয়, আৰু মানে কৰম পূজা হয়, নাচে। আৰু এইফালে কি আছে, এইফালেও স্কুল আছে, খেলপথাৰ হয়। মোৰ আকৌ কেমেৰা খালেহে ওলাই, জহনী মাহত কবি আকৌ তহঁতি।
অ' বাবা ইমান ধুনীয়া টাৰ্ণিং গাঁৱৰ মাজতো চাওকচোন বা টাৰ্ণিংটো ধেমালি টাৰ্ণিং নিবা অঁ গা হিলি গৈছে জহনিমত এখন লাহিং গাঁও পঞ্চায়ত কাৰ্যালয় পৰহি আমাৰ পৰহিলৈ পঞ্চায়ত নিৰ্বাচন আছে না আজি বন্ধ কাইলৈ জেগাটো ভাল লাগিছে এইফালেও কিবা আছে এইফালেও কিবা এখন আছে বুলি কৈছে এখন আছে বালিকা উচ্চ মাধ্যমিক বিদ্যালয় দেই ৰাইজ বালিকা মানে ছোৱালী ৰাইজ আৰু এখন চেলেঙাত হাই ছেকেণ্ডেৰী এইখন চেলেঙাত হাই ছেকেণ্ডেৰী হয় মেট্ৰিকৰ তই ইয়াতে দিছিলি জহনি মা আংগীখন আহি পিনি ইমান দূৰতো কেতিয়া দিছিলি ইয়াক কিবা এটা চেলেঙাত হাই ছেকেণ্ডেৰী বিদ্যালয় এখন চেলেঙাত আৰু এখন মেডিকেল জহনি মাহনো মোবাইলটো এফালেহে কেমেৰা এখন হস্পিটেলখন হয় দোকান বজাৰ দেই কম্পিউটাৰ চেণ্টাৰ এইটো লাহিং গাঁও পঞ্চায়ত সমবায় সমিতি কাইলৈ হেৰি আছে ইলেকশ্যন আছে আকৌ এইডোখৰ এইটো কি ইমান ডাঙৰ পালোঁ এখন গেট এইখন হেৰি আকৌ কি চেলেঙাত বৰ নামঘৰ কিবা ডাঙৰ গেট হয় আমি এই ৰাস্তাতে পালোঁহি সিহঁতে নহয় নহয় হাতে লোৱা গম পালোঁ এইডোখৰ কৈ পালোঁহি জানো এতিয়া চিনাকি ল'ৰাতে মোলৈ ইমান চাইছে টমটমলা আহি যে মনটো ভাগিনীয়েকটোৱে এইডোখৰ কি বুলি কয় চেলেঙাত আয়ুষ্মান সাহিত্য মন্দিৰ আয়ুষ্মান মই পঢ়ি কিমান নাজানো আৰু শব্দটো কেনেকৈ লিখিছে আয়ুষ্মানটো আৰু কেনেকৈ ইয়াতে ৰাতি বোলে বাঘ ওলাবা আমাৰ ড্ৰাইভাৰটো আহিবা আমাক বাঘ ওলালে যদি বাঘ তলত নাচি দিব বাঘৰ আগতেল খাটি বুলি কয় যে মই ভিডিঅ' কৰি আহিছোঁ ৰাইজ এখন পুখুৰী ডালিম বজাৰখন দিব এখন ডালিম বজাৰ মই আগতে সদায় ডালিম বজাৰ এখন ডালিম বজাৰ হয় ৰাইজ আমি বিয়া ঘৰ পাই গ'লোঁ ৰাইজসকল ইতিমধ্যে আমি বিয়াঘৰ পদূলিমুখত পাই গ'লোহি বিয়াঘৰ পদূলি এয়া বাটচৰা ইমান সুন্দৰকৈ সজাইছে দেখি কিবা এটা ভাল লাগিল আৰু ভিতৰলৈ সোমাই গ'লোঁ আৰু কি হয় কপিৰাইটৰ কাৰণে আচলতে ভইচটো বেলেগকৈ দিবলগীয়া হয় আমি ইয়াত যিখিনি কথা পাতোঁ বিয়াঘৰত তাতে চাউণ্ড থাকে মানে যিকোনো গীত লগাই থোৱা থাকে মানে আধুনিক গীতে হওক বিহু গীতে হওক মানে যিকোনো গীত লগালে হিন্দী অসমীয়া যিকোনোৱে হওক কপিৰাইট লাগে সেইবাবে মই এতিয়া ভইচটো মই অকলশৰীয়াকৈ দিবলৈ লৈছোঁ আৰু আমি মনৰ কথাখিনি মই এতিয়া ক'বলৈ সুবিধা পাম সুন্দৰকৈ সজাই থৈছে এয়া বিনায়ক গজানন গণপতি আৰু এয়া কইনাও দৰা বহিবলৈ আমি এই বিয়াখন কৰিছিলোঁ চেলেংহাটৰ আমি নামচাই বুলি কয় আৰু সুনীল দা কাৰিকৰে আমাক এই বিয়াখন দিছিল আৰু আমগুৰি চিনাকি হয় মই তেওঁৰ লগত কেইবাটাও কাম কৰিছোঁ সুনীল কাৰিকৰ বুলি কয় আমি আজি লগতে কফি মেচিন যে আনিছিলোঁ ইতিমধ্যে আমি কফি মেচিনটো এয়া ফিটিং কৰি দিলোঁ আৰু এয়া ইয়াতে আমাৰ অৰূপ দেখিছে নহয় এবাৰ হাই ছেকেণ্ডেৰী পাছ কৰিছে মই যে কৈছিলোঁ হাই ছেকেণ্ডেৰী পাছ কৰিছে যোৱাকালি এয়া কাজ দাদাও পানী সজাব আৰু এই কামটো যথেষ্ট কষ্ট হয় খুব পটাপট মানে ফটকৈ মানে শেষ হৈ যায় পানী আৰু কাজ তাত পানীটোতো বহুত ব্যৱহাৰ কৰা হয় ইতিমধ্যে এতিয়া বহাগ মাহ সকলো আমি ধুনীয়াকৈ সজাই ল'লোঁ পিতলৰ বুফে হয় আৰু আমাৰ ইয়াতে ষ্ট'ৰ ৰুম কৰিছে আৰু আমাৰ বাইদেউকেইজনীয়ে ইতিমধ্যে কাম আৰম্ভ কৰিছে তেওঁলোকে অকণমান বেয়াও লাগে দুখো লাগে ঘৰৰ ডেকা ল'ৰা পঢ়া শুনা ল'ৰাক এৰি থৈ আহি পিনি বাচন ধুবলগীয়া হয় আৰু সেইটোৰ পৰা ময়ো কেতিয়াও বিৰতি নাথাকোঁ ময়ো বাচন ধোৱা আপোনালোকক কৈ দিছোঁ বাচন ধুলে পইচা কিমান সৰহকৈ পোৱা যায় এই ভণ্টিজনীয়ে তামোল কাটিছে দেখিছে নহয় ইতিমধ্যে ৰন্ধা হৈ গৈছে মানে ৰান্ধনীশাল এয়া সুনীল দা হয় আমাৰ আমগুৰি SBI ফ্ৰণ্টত তেওঁ হোটেল আছে ইতিমধ্যে ছাগলী মাংস মানে মাটন বনাই আছে আৰু ইয়াতে চিলি ফিছ ইয়াতে ৰেডি কৰিব আৰু সঁচা কথা ক'ব গ'লে আজি বৃহস্পতিবাৰ 1 মে বৃহস্পতিবাৰ মইতো কেতিয়াও খাব নোৱাৰোঁ আৰু নাখাওঁ আচলতে কিন্তু ইয়াৰ গোন্ধটো পাই ভাল লাগিছে সঁচাকৈ বৰ ধুনীয়া ৰান্ধিছে আৰু এজন একদম যথেষ্ট বয়সস্থ লোক হয় ইয়াৰ পনীৰটো ফ্ৰাই কৰি মানে ডুবাই থৈছে পনীৰটো ফ্ৰাই কৰি ল'লে মানে টেষ্ট হয় আৰু হাফ ফ্ৰাই টাইপত কৰিব লাগে আৰু তেতিয়া মানে গ্ৰেভিটো বৰ ধুনীয়া হয় পনীৰটো ভাগি নাযায় মানে মটৰ পনীৰে বনাব আৰু ইতিমধ্যে ইয়াত জ্বলা ভাজি বনাই আছে আৰু জ্বলা ভাজিটো আপোনাক ক'বলৈ ভাষা নাই জ্বলা ভাজিটো ইমান মানে সোৱাদ হৈছে সকলোৱে কৈছে মানে মই আপোনালোকক দেখাম জ্বলা ভাজিত পচলা বুট আৰু মাছৰ মাথা ৰান্ধিছিল বহুত ধুনীয়া হৈছে ইতিমধ্যে আমি জোতা লাহে লাহে এৰিছোঁ জোতা কেলৈ এৰিছোঁ জোতা পিন্ধি আমি কাম কৰিব নোৱাৰোঁ
সুনীল দা ল'ৰা হয় ইহঁতি এওঁলোকে মোক বিয়াখন দিছে আৰু ভাইটিটোৱে মোৰ পৰা প্ৰতিটো কথাই সুধি লৈছিলে কমল দা আমুক কেনেকৈ হ'ব তামুক কেনেকৈ হ'ব বিশেষকৈ কফি ক্ষেত্ৰত আৰু কফি মেচিনটো আমি ঘৰৰ পৰাই লৈ গৈছোঁ ইতিমধ্যে গম পাইছা ইতিমধ্যে ইয়াৰ পাউডাৰ ভৰোৱা হৈ গ'ল কফি পাউডাৰটো আৰু অকণমান পিছতে 15 মিনিটৰ পিছতে গৰম হৈ গ'লে যেতিয়া পানীটো গৰম হৈ যাব তেতিয়া আমি কফিটো ইতিমধ্যে আমি দিব পাৰিম ইতিমধ্যে আমাৰ আৰম্ভ হৈ গৈছে একদম নেৰা নেপেৰা মানে ক্ৰম অনুসৰি মানে একদম মানে দীঘল দীঘল শাৰী হৈ গৈছে মই এতিয়া দেখাই যাম আইটেমবোৰ এয়া হৈছে আপোনাৰ মটৰ পনীৰ হয় মটৰ পনীৰ বহুত টেষ্টি কাৰণ মটৰ পনীৰ মই খাইছিলোঁ এই শেষতো হৈছে মাটন মানে ছাগলী মাংস হয় বহুত ধুনীয়া বনাইছে মই আপোনালোকক ক'বলৈ ভাষা নাই ছাগলী মাংস চবেই কৈছে সকলোৱে কৈছে ছাগলী মাংস বহুত সুন্দৰ হৈছে বহুত সোৱাদ হৈছে কিন্তু মই এতিয়া মই নিজে নাই খোৱা যে ক'ব নোৱাৰোঁ এই তাৰপিছতো এইটো যেন চিলি ফিছ হয় চিলি ফিছ জানে কেপচিকাম পিঁয়াজ দিয়া আৰু মানে চচ দি তেনেকৈ ভাজে আৰু এইটো যেন হৈছে আটাইতকৈ বেষ্ট বস্তু মানে শ্ৰেষ্ঠ বস্তু জ্বলা ভাজি মানে মুড়িঘণ্ট বুট আৰু মানে কি দিছিলে পচলা লগত দেখিছে ন সকলোৱে খাইছে আৰু বিয়াখন বেংগলী সম্প্ৰদায় আছিল আৰু যিহেতু অকণমান বাগানীয়া নামচাই বুলি কয় চেলেংহাটৰ ভিতৰৰ ফালৰ পৰা অহা ইয়াতে ঝুমুৰ নাচিছিল বহুত ভাল লাগিছিল ৰাতি সকলোৱে মিলি আমাৰ খুব স্পীড কেমেৰাটো কৰিছোঁ মানে জুই লগাই থৈছোঁ তলত জুই মানে মমৰহে জুই দিছোঁ স্পীডটো জ্বলোৱা নাই আজি ছাগলী মাংস মানে মাটন আৰু চিলি ফিছ বাৰেপতি এইটোকে দেখাই আছোঁ যিহেতু এইটো কেন্দ্ৰ কৰিয়ে বিয়াখনৰ ৰাইজসকল খাবলৈ আহে ইতিমধ্যে কাষ্টাৰ্ড আৰু পানী সজাই আছে ওৰূপে এইটো বৰ কষ্টকৰ কাম হয় মই নিজে পাই থৈছোঁ ইতিমধ্যে ইয়াত দেখিছে ন দৰা কইনা বহি আছে এয়া মণ্ডপটো হয় আৰু সকলো ৰাইজে কি উপভোগ কৰিছে জানেনে ঝুমুৰ এটিকলি দুটি পাত টুকুৰি ভৰাই মানে চাহ বাগিচাতে আমাৰ জীৱন মানে সঁচা কথা ক'বলৈ গ'লে বিহুটো মোৰ যিমান প্ৰিয় হয় ঠিক তেনেদৰে ঝুমুৰ নৃত্যও মোৰ বহুত প্ৰিয় হয় যিহেতু এই বিয়াখন হৈছিল আমাৰ দৰাজনী ইয়াক উট পিন্ধি থকা এজন আকৌ কইনাগৰাকী নীলা বানাৰসী শাৰী পিন্ধি থকা আৰু মানে আপোনালোকে জানে যেতিয়া বেংগলী সম্প্ৰদায়সকলৰ বিয়া হয় তেওঁলোকে বানাৰসী শাৰী পিন্ধে মানে বেংগলী সম্প্ৰদায় তেওঁলোকৰ শাৰীটো সৰ্বভাৰতীয় সাজে ব্যৱহাৰ কৰে আৰু এই শাৰীবোৰ বহুত দামৰ থাকে কিন্তু ঝুমুৰ নাচি থকা ছোৱালীকেইজনী গোটেইকেইজনীয়ে মেখেলা চাদৰ পিন্ধি নাচিছে ভাল লাগিছে মেখেলা চাদৰ পিন্ধি ঝুমুৰ নাচি আছে আপোনালোকক শব্দবোৰ কেলৈ শুনাব নোৱাৰোঁ চাউণ্ডটো দিব নোৱাৰোঁ কেলৈ কপিৰাইট লাগে বৰ কষ্ট কৰি ভিডিঅ' বনাওঁ আৰু ভিডিঅ'টো যেতিয়া আপলোড কৰোঁতে 2GB 3GB লাগে 2GB 3GB যোৱাৰ পাছত যেতিয়া ভিডিঅ'টো কপিৰাইট লাগি যায় আকৌ ডিলিট কৰিব লাগে 2GBটো মানে পইচাটো মোৰ গোটেই মানে শেষ হৈ যায় সেইকাৰণে বেয়া লাগে মানে ঝুমুৰ নাচি আছে দৰা সেইজন কোট পিন্ধা কইনা সেয়া বহি আছে দেখিছে আপোনালোকে ঝুমুৰ নৃত্যটো ইমান ভাল লাগে মোৰ বিহু ঢোলৰ বা পেঁপা শব্দ শুনিলে যিভাগে গাটো ৰাইজাই কয় বিহু তেনে একেই আমি যাব ওলালোঁ ৰাতি প্ৰায় 11টা বাজিছে 11টা বাজি 8 মিনিট গৈছে আমি যাব ওলালোঁ ৰাইজ তেওঁলোকে নাচি আছে খাব আৰু আমি টমটমখন আমি ভাড়া কৰি লৈছোঁ আৰু এতিয়া আমি টমটমতে কফি মেচিন তুলি ল'লোঁ এয়া সকলো বহিম 7জন প্ৰাণী এয়া বাইদেউসকলো আহি ল'লে ৰীতা নবৌ আৰু টুনিচৰা বাইদেউ জানেই পিছতো এয়া হৈছে উপনয়ন মানে কি আছে লগুণ দিয়া বুলি কয় যেন নগুণ দিয়া মানে নগুণ সৰু ল'ৰা হয় বামুণগাঁও আমাৰ আমগুৰি 10 নং ৱাৰ্ডৰ আৰু ইয়াতে কোমল চাউল মই তিয়াইছোঁ দেখিছে নহয় মানে ভজা কোমল চাউল হয় আৰু ইয়াতে আমি 4টা ল'ৰা আহিছোঁ কাম কৰিবলৈ ইয়াতে বুফে নহয় বিলোৱা হয় আপোনালোকক ক'বলৈ ভাষা নাই কি নাই আপোনালোকে নিৰামিষ হয় কি বস্তু নাই আপোনালোকক সেইটোৱে মই আপোনালোকক ক'বলৈ বিচাৰিছোঁ জলপান দৈ ইয়া জহা কোমল চাউল কি মানে ভজা কোমল চাউল দেখিছে নহয় মই বাল্টিঙত তিয়াই গৈছোঁ 2 কেজিকে আপোনাৰ খেজুৰৰ এখন চাটনি আছিল আৰু এইটো মলাই চমচম হয় মানে মলাই দৈ বুলি কয় মলাই ৰসমলাই ৰসগোল্লা হয় মলাই চমচম বুলিও কয় আমি আৰু ইয়াতে আমি যথেষ্ট কষ্ট কৰিছিলোঁ মই বহাগ মাহত যিমান কেইখন বিয়া কৰিছিলোঁ আমাৰ কাইলৈও বিয়া আছে বাৰু 4 মে ছোৱালী বিয়া আছে মই সেই তাৰো এটি ভিডিঅ' বনাম ইয়াতে কি হয় ৰাউণ্ড টেবুলখন দিলে নহয় বা টেবুল দিলে মানে বহুত কষ্ট হয় এইজন যেন দেখিছে সোণাৰীৰ পৰা আহিছে এজন টাটা গ'ল্ডৰ টাটা মানে চাহপাতৰ তেওঁ বহুত ওপৰলা হয় তেওঁলোকৰ চিকিউৰিটিও আহিছিল এই ভাইটিকেইটা কেলৈ দেখালোঁ এইকেইটা ব্যৱহাৰ বৰ ভাল লাগে মৰম লগা এয়া এই যিসকল পাঞ্জাবী এজন লোকে খাই আছিলে বা তেওঁলোক টাটা গ'ল্ড হয় আৰু তেওঁলোক হৈছে আমাৰ সোণাৰী মানে চাহসকলৰ বহুত জনপ্ৰিয় ব্যক্তি ধন্যবাদ ভিডিঅ'টো কেনেকুৱা লাগিল জনাব